নমস্কাৰ, এক অন্যতম গুৰুত্বপূৰ্ণ খবৰৰ ষ্টুডিঅ'ত মই সাজেদ আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া। জেজেএমৰ নামত এতিয়াৰ পৰা ধন নিদিয়ে কেন্দ্ৰীয় চৰকাৰে আৰু কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশৰ পিছতে হাহাকাৰ লাগিছে জেজেএমৰ ঠিকাদাৰসকলৰ মাজত। এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। জেজেএমৰ নামত ধন নিদিয়ে কেন্দ্ৰীয় চৰকাৰে। মই জনাই গৈছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা জল জীৱনত ধন নিদিয়ে কেন্দ্ৰই। জেজেএমৰ নামত ধন নিদিয়ে কেন্দ্ৰীয় চৰকাৰে। জেজেএমৰ নামত ধন নিদিয়ে কেন্দ্ৰীয় চৰকাৰে। জেজেএমৰ সকলো ব্যয় বহন কৰিব লাগিব ৰাজ্য চৰকাৰে। কেন্দ্ৰৰ নিৰ্দেশৰ পাছতেই হাহাকাৰ লাগিছে জল জীৱন মিছনৰ ঠিকাদাৰৰ আৰু শ শ ঠিকাদাৰে এতিয়াও পাবলগীয়া আছে জেজেএমৰ ধন। PHCয়ে গোপনে ৰাখিছে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা। পুনৰবাৰ জনাইছো, এতিয়াৰ পৰা জল জীৱনত ধন নিদিয়ে কেন্দ্ৰই। জল জীৱন মিছনৰ নামত ধন নিদিয়ে কেন্দ্ৰীয় চৰকাৰে আৰু জল জীৱন মিছনৰ সকলো ব্যয় বহন কৰিব লাগিব ৰাজ্য চৰকাৰে। কেন্দ্ৰৰ নিৰ্দেশৰ পিছতে হাহাকাৰ লাগিছে জল জীৱন মিছনৰ ঠিকাদাৰৰ, কিয়নো শ শ ঠিকাদাৰে এতিয়াও পাবলগীয়া আছে জেজেএমৰ ধন। PHCয়ে গোপনে ৰাখিছে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা। আমি জেজেএমৰ ঠিকাদাৰসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জনাই গৈছো এই মুহূৰ্তত। এতিয়াৰে পৰা জল জীৱন মিছনত ধন নিদিয়ে কেন্দ্ৰই। জেজেএমৰ নামত কেন্দ্ৰীয় চৰকাৰে ধন নিদিয়ে। জেজেএমৰ সকলো খৰচ ব্যয় বহন কৰিব লাগিব ৰাজ্য চৰকাৰে। কেন্দ্ৰৰ নিৰ্দেশৰ পাছতে এতিয়া হাহাকাৰ লাগিছে জেজেএমৰ ঠিকাদাৰসকলৰ মাজত। শ শ ঠিকাদাৰে এতিয়াও পাবলগীয়া আছে জেজেএমৰ ধন আৰু PHCয়ে গোপনে ৰাখিছে কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনা। পুনৰ জনোৱাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা জল জীৱনত ধন নিদিয়ে কেন্দ্ৰই। জল জীৱন মিছনৰ নামত ধন নিদিয়ে কেন্দ্ৰীয় চৰকাৰে আৰু এই নিৰ্দেশৰ পিছতে এতিয়া হাহাকাৰ লাগিছে জেজেএমৰ ঠিকাদাৰসকলৰ মাজত। জেজেএমৰ সকলো ব্যয় বহন কৰিব লাগিব ৰাজ্য চৰকাৰে আৰু শ শ ঠিকাদাৰে এতিয়াও পাবলগীয়া আছে জেজেএমৰ ধন আৰু PHCয়ে গোপনে ৰাখিছে কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনা।